তেতিয়া আপুনি কাগজটো দেখাই দিয়ক, কাগজটো দিয়ক, মই সেইটোৱে বুজিছোঁ, কাগজটো দিয়ক, কাগজটো দিয়ক। আপুনি এটাতো উইদাউট ইউনিফৰ্ম আহিছে, কেনেকৈ জানিম আপুনি পুলিচ হয় নে নহয়? কাগজটো দিয়ক। যদি নাই মই এতিয়া দিছপুৰ থানাত আপোনাৰ এগেইনষ্টত, ঠিক আছে, আপোনাৰ নামটো কি ছাৰ? ছাৰ আপোনাৰ নামটো মোক কৈ দিয়ক, মই আপোনাৰ এগেইনষ্টত এতিয়া মই 1000 টকা দিব গৈ আছোঁ। আপুনি নামটো কৈ দিয়ক আপোনাৰ। আপুনি কোন হয়, কি পোষ্টত হয়, কি ডেজিগনেশ্যনত আহি এনেকৈ হোটেলত এনেকৈ থৈ দিছে, আপুনি নামটো কওক আপোনাৰ। কৰিব পাৰোঁ জানেনে? পাব্লিক এৰেষ্ট কি হয়? যেতিয়া এটা পুলিচ অফিচাৰ উইদাউট অথৰিটি কাৰোবাক এনেকৈ লগাব পাৰে, পাব্লিকেও এৰেষ্ট কৰিব পাৰে। আমি কংগ্ৰেছৰ মানুহ ইয়াত আমি আপোনাক এৰেষ্ট কৰোঁ নেকি? কওক। ইউ আৰ উইদাউট ইয়ৰ পাৰ্মিশ্যন এণ্ড ডিউ অথৰিটি। ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট মাননীয় উদয়শিৱ ডাঙৰীয়া দিল্লীৰ পৰা ইয়াত আহিছিলে, যেনেকৈ আমাৰ নিৰ্মমভাৱে আমাৰ কংগ্ৰেছ কৰ্মী মৃদুল ইছলাম ডাঙৰীয়াক হত্যা কৰা হৈছে পুলিচে। সেই পুলিচ প্ৰশাসনৰ এগেইনষ্টত আজি আমাৰ এটা সমাদল এটা আজি মানৱেন্দ্ৰ বৰা কমপ্লেক্সত আহিবৰ কথা আছিলে। সেইকাৰণে আজি তেওঁৰ পৰিয়ালৰে আজি দাদা উদয় দাই আজি তেওঁলোকক এটা কৃতজ্ঞতা আৰু কণ্ডোলেঞ্চ জনাবলৈ আজি ইয়াত আহিছিলে। কিন্তু আপুনি চাব পাৰে কেনেকৈ ইয়াত পুলিচ প্ৰশাসনে যেতিয়া নিৰ্মমভাৱে হত্যা কৰিলে মৃদুল ইছলামক, আজি উইদাউট অথৰিটি উইদাউট ল, য'ত তেওঁৰ ওচৰত কাগজে কলমে কাৰোবাৰ আপোনাৰ পেপাৰত নাই, তথাপি আহি ইয়াত আপোনাৰ ৰখাই দিছে। ইয়াত আপুনি চাব পাৰে এটাও আপোনাৰ ইউনিফৰ্মত নাই, কাৰোবাৰো টেগ নাই, নেম টেগ নাই, উইদাউট নেম টেগ কেনেকৈ ৰংফুল কনফাইনমেণ্ট, কিডনেপিং কৰা হৈছে। কিডনেপিং এইটো ভাৰতৰ জনৰাষ্ট্ৰত আপুনি এক্সাম্পল চাব পাৰে। আজি যেনেকৈ আমি কংগ্ৰেছৰ কৰ্মীয়ে কৈ আছোঁ যে সংবিধানৰ হত্যা কৰা গৈছে, আপুনি নিজৰ আগত চাব পাৰে কেনেকৈ হত্যা কৰা গৈছে, কেনেকৈ ৰংফুলি কিডনেপিং কৰি এই হোটেলৰ ভিতৰত আমাৰ আই ৱাই চিৰ ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আমাৰ উদয় দাক ইয়াত ৰখা গৈছে। আৰু আমাৰ কংগ্ৰেছ ধৰ্মীহঁত য'ত আমি লগ পাবলৈ বিচাৰিছোঁ, লগ পাবলৈ দিয়া নাই। মই কোৰ্টৰ কাগজ ল'বলৈ আহিছোঁ যে তেওঁৰ পৰা মই ছিগনেচাৰ কৰি মই জাজৰ ওচৰত লৈ যাম যে চাওক মোক ৰংফুলি ইয়াত কনফাইন কৰা গৈছে, সেইটো মোক কৰিবলৈ ইহঁতে অধিকাৰটো দিয়া নাই। চাওক, এটা উকিলৰ এটা ক্লাইণ্টৰ এটা অধিকাৰ হয় যে তেওঁ উকিলৰ লগত তেওঁ কথা পাতিব পাৰে, কাগজে কলমে চিয়াহী নিদিব পাৰে। যদি তেওঁ জেলতো থাকে, আপোনাৰ কাষ্টাডিটো থাকে, কাষ্টাডিটো চাইন কৰিব দিব পাৰে। কিন্তু ইয়াত চাই লওক, ইহঁতে আমাক ভিতৰলৈও যাব দিয়া নাই, ইহঁতে আমাক পেপাৰে কাগজে কলমে আমাক ৱকালতনামাও চাইন কৰিব দিয়া নাই। মানে কি হৈ আছে, ইয়াত কিডনেপিং হোৱা আছে ভুলাভাৱে পুলিচ প্ৰশাসনক। চাওক, ইমান মানুহ যদি আমাৰ ৰাতিকে আমাৰ অসমৰ আমাৰ গাঁৱে গাঁৱে অঞ্চলে ৰাস্তাটো যদি থাকিলে হ'ল, আজি মহিলাৰ লগত এনেকুৱা অত্যাচাৰ হ'ব নোৱাৰিলে হ'ল। আজি যেতিয়া ৰেপ হৈছে, ক্ৰাইম হৈছে, মাৰ্ডাৰ হৈছে, সেইবোৰ বচাবলৈ পুলিচ নাই। কিন্তু ইয়াত চাওক, আপোনাৰ 20টা 30টা পুলিচ ইয়াত আহি এনেকৈ লগাই দিয়া হৈছে। আমি নিশ্চয় আইনীভাৱে ব্যৱস্থা ল'ম। সেইকাৰণে সেই আইনীভাৱে ব্যৱস্থা লোৱাৰ কাৰণেহে মই ইয়াত আহিছিলোঁ যে তেওঁৰ পৰা কাগজে মই সিহঁতক ইষ্ট হ'লোঁ। মই অধিবক্তা হিচাপে লগ কৰিব আহিছোঁ, অধিবক্তাকো লগ কৰিবলৈ দিয়া নাই। তেতিয়া আপুনি কাগজটো দেখাই দিয়ক, কাগজটো দিয়ক, মই সেইটোৱে বুজিছোঁ, কাগজটো দিয়ক, কাগজটো দিয়ক। আপুনি এটাতো উইদাউট ইউনিফৰ্ম আহিছে, কেনেকৈ জানিম আপুনি পুলিচ হয় নে নহয়? কাগজটো দিয়ক। যদি নাই মই এতিয়া দিছপুৰ থানাত আপোনাৰ এগেইনষ্টত, ঠিক আছে, আপোনাৰ নামটো কি ছাৰ? ছাৰ আপোনাৰ নামটো মোক কৈ দিয়ক, মই আপোনাৰ এগেইনষ্টত এতিয়া মই 1000 টকা দিব গৈ আছোঁ। আপুনি নামটো কৈ দিয়ক আপোনাৰ। আপুনি কোন হয়, কি পোষ্টত হয়, কি ডেজিগনেশ্যনত আহি এনেকৈ হোটেলত এনেকৈ থৈ দিছে, আপুনি নামটো কওক আপোনাৰ। কৰিব পাৰোঁ জানেনে? পাব্লিক এৰেষ্ট কি হয়? যেতিয়া এটা পুলিচ অফিচাৰ উইদাউট অথৰিটি কাৰোবাক এনেকৈ লগাব পাৰে, পাব্লিকেও এৰেষ্ট কৰিব পাৰে। আমি কংগ্ৰেছৰ মানুহ ইয়াত আমি আপোনাক এৰেষ্ট কৰোঁ নেকি? কওক। ইউ আৰ উইদাউট ইয়ৰ পাৰ্মিশ্যন এণ্ড ডিউ অথৰিটি।